গুড মৰ্নিং। আজি প্ৰভু দিনত আমি প্ৰভুৰ অনুগ্ৰহৰ যোগেদি পুনৰ একেলগে হৈ প্ৰভুক ধন্যবাদ দিবলৈ আমি একত্ৰিত হৈছোঁ। আৰু আমি যিমানে আজি প্ৰভুৰ দিন আমি একত্ৰিত হৈছোঁ, প্ৰভুক গৌৰৱ কৰিম, প্ৰভুক ধন্যবাদ দিম। আহক আমি ঈশ্বৰ বাক্য যোৱাৰ আগত সকলোৱে ঈশ্বৰৰ আগত মুখ ধুৱাওঁ। মই প্ৰাৰ্থনাৰে আৰম্ভ কৰিম। পবিত্ৰ মৰমীয়াল সৃষ্টিকৰ্তা স্বৰ্গীয় পিতৃ, প্ৰভু তোমাক ধন্যবাদ কৰোঁ। তোমাৰ দয়া আৰু অনুগ্ৰহ তুমি আমাৰ নিচিনা পাপী আৰু অধমৰ ওপৰত তুমি দেখুওৱাৰ বাবে। অকল আমাৰ কাৰণেই নহয়, আদমৰ পৰা অহা যিমান জগতৰ মানুহ সকলোৰ কাৰণে তুমি নিজৰ প্ৰাণ, তেওঁলোকৰ অপৰাধ পাপ নিজৰ ওপৰত লৈছা। কিন্তু তোমাৰ সেই মহা বলিদান প্ৰেমৰ কথা শয়তানে আমাৰ পৰা সেই জ্ঞান লুকুৱাই ৰাখিছিল। আমাৰ জ্ঞান চকু অন্ধ থকাৰ বাবে আমি তোমাৰ প্ৰেম বুজি পোৱা নাছিলোঁ। কিন্তু প্ৰভু তোমাৰ দয়াৰ ধনেৰে, তোমাৰ সহায়ৰ যোগেদি আমি তোমাৰ অনন্তকলীয়া যি প্ৰেম আমাৰ প্ৰতি, তাক আমি বুজিব পাৰিলোঁ। আৰু বিশ্বাস কৰি তুমি আমাৰ সকলো পাপবিলাক মোচন কৰিলা। আমাৰ পাপবিলাক তুমি তোমাৰ পাছফালে পেলাই দিলা আৰু আমাক অনন্তকালৰ বাবে তুমি আমাক স্বাধীন দিলা। তাৰ বাবে তোমাক ধন্যবাদ কৰিছোঁ। তোমাৰ উদ্ধাৰ পোৱা সন্তান হিচাপে আমি তোমাৰ গৌৰৱ আৰু প্ৰশংসাৰ উদ্দেশ্যে তোমাৰ সত্য শুভবাৰ্তাৰ নিমিত্তে আমি জীৱনকাল কটাই আছোঁ। আৰু তুমি আহিবা এই কথা আমি শাস্ত্ৰৰ যোগেদি বিশ্বাসত আস্থা ৰাখি আমি সেই আশাত আমি জীৱনকাল নিয়াই আছোঁ। আৰু এই মন্দ জগতত অনেক সমস্যা বাধাৰ মাজত তোমাৰ শুভবাৰ্তা কাৰ্য কৰিবলৈ আমি শোকাকুল হ'লেও তুমি আমাক আগবঢ়াইছা, সহায় কৰিছা। তাৰ বাবে ধন্যবাদ কৰিছোঁ। প্ৰভু তুমি সহায় কৰা, যাতে আমি তোমাৰ আগমন অহা দিনলৈকে আমি যেন বিশ্বাসী দৰে তোমাৰ সন্তান হিচাপে উপযুক্ত বাধ্য সন্তান দৰে তোমাৰ শুভবাৰ্তাৰ কৰ্মত আমি আগুৱাই যাব পাৰোঁ। আৰু অনেক হেৰুৱা আত্মাবিলাকক আমি তোমাৰ ৰাজ্যলৈ আমি চপাই আনিব পাৰোঁ। প্ৰভু তুমি আমাক সহায় কৰা, তোমাৰ বাক্যৰ জ্ঞান দিয়া, যাতে আমি অধিককৈ তোমাৰ অনুগ্ৰহ দয়া বুজি আমি যেন আগবাঢ়ি যাব পাৰোঁ। প্ৰভু তোমাৰ চৰণত সমৰ্পণ কৰি প্ৰাৰ্থনা উদ্ধাৰকৰ্তা প্ৰভু যীশুৰ নামত খুজিলোঁ, আমেন। আহক আমি বাইবেল মেলিম। প্ৰথম কৰন্থিয়া 15 অধ্যায়। প্ৰথম কৰন্থিয়া 15 অধ্যায়। তিনি চাৰি পদ আমি একেলগে পঢ়িম। প্ৰথম কৰন্থিয়া 15 অধ্যায় 3-4 পদ। 1 Corinthians chapter 15 verse 3 and 4. Shall we read together? আহক আমি একেলগে পঢ়িম। কিয়নো মই যি শিক্ষা পালোঁ তাৰে এই প্ৰধান শিক্ষা তোমালোকক দিলোঁ যে শাস্ত্ৰ অনুসাৰে খ্ৰীষ্টে আমাৰ পাপৰ নিমিত্তে মৰিল আৰু তেওঁক মৈদামত দিয়া হ'ল আৰু শাস্ত্ৰ অনুসাৰে তৃতীয় দিনা তোলা হ'ল। এইটো সমস্ত জগতৰ কাৰণে ভাল খবৰ, সুখবৰ এইটো। কাৰণ বাইবেল কৈছে এই শিক্ষা আমি জনা নাছিলোঁ। আমি মানুহ হিচাপে আমাৰ দিশটো কি তাক আমি জনা নাছিলোঁ। আমি মানুহ হিচাপে কোন তাকো জনা নাছিলোঁ। আমাৰ জীৱনৰ আশা আছে, আমাৰ জীৱনটো কি হ'ব আমি
ভয়ত আমি নিজৰ জীৱনকাল নিয়াই আছিলোঁ। কিন্তু আমাৰ কাৰণে এইটো ভাল খবৰ, শুভবাৰ্তা, যিটোক আমি কওঁ। শুভবাৰ্তা কি? আদমৰ পৰা যিমান মানুহ আমি আহিছোঁ পাপত, সকলোৱে ঈশ্বৰৰ পৰা দূৰত থকা, ঈশ্বৰৰ পৰা আমি দূৰত থকালোঁ আৰু নিজ নিজ পাপত কাল নিওৱা লোক আছিলোঁ। এতিয়া খ্ৰীষ্টে কৈছে ঈশ্বৰে আমাৰ কাৰণে এইখন জগতলৈ আহিল আৰু আমাৰ পাপ আৰু অপৰাধ তেওঁ নিজৰ ওপৰত বহন কৰিলে আৰু বহন কৰি তেওঁ সমস্ত জগতৰ পাপ তেওঁ কালবাৰী ক্ৰুচত তেওঁ জীৱন দিলে। আৰু খ্ৰীষ্টে আমাৰ কাৰণে কি কৰিলে এই কথাটো আমি জানিলেও তাৰ মূল তত্ত্ব কথা শয়তানে আমাক লুকুৱাই ৰাখিছিল। এতিয়া বহুতে খ্ৰীষ্টৰ বলিদানৰ কথা বুজি পোৱা নাই, বুজি নাপায়। কাৰণ এইটো মানৱ জাতিৰ এটা ভাল খবৰ। যদি মানৱ জাতিয়ে ভাল খবৰটো বুজি পালে হয়, তেতিয়াহ'লে বহু মানুহ উদ্ধাৰ পোৱা বিশ্বাসী হ'লহেঁতেন, উদ্ধাৰ পোৱা ব্যক্তি হ'লহেঁতেন। সমস্ত জগতে মানে এই কথা যে যীশুখ্ৰীষ্ট কালবাৰী ক্ৰুচত মৰিছে। কিন্তু কিয় মৰিছে, কাৰ কাৰণে মৰিছে, এই কথা তাৎপৰ্যপূৰ্ণভাৱে বুজাটো মানুহৰ অসম্ভৱ। যদিও মানুহে তাক গ্ৰহণ কৰি লোৱাটো মানুহৰ কাৰণে অসম্ভৱ আছিল। যে তেওঁ খ্ৰীষ্টে আমাৰ পাপৰ নিমিত্ত, সেইকাৰণে তেওঁ আমাৰ আশাটো এইটোৱে হৈছে আমাৰ পাপৰ কাৰণে আমাৰ সৈতে মৰিল, আমিও তেওঁৰ সৈতে মৰিলোঁ আৰু তেওঁ আমাৰ জীৱনৰ আশাৰ নিমিত্তে তেওঁ জি উঠিল। এইটো হৈছে আমাৰ জগতৰ মানুহৰ কাৰণে ভাল খবৰ। এতিয়া বাইবেলে কৈছে জগতত যিমান মানুহ হওক, জগতত যি লোকে মানুহ নাথাকক কিয়, ৰোমিয়া 14 কৈছে গ্ৰীক আৰু অসভ্য, জ্ঞানী আৰু অজ্ঞানী, এই সকলোৰে মই ধৰুৱা হৈ আছোঁ, সকলোৰে মই ধৰুৱা হৈ আছোঁ। কেলে যীশুখ্ৰীষ্টই যিটো বলিদান, সেই বলিদানটো সকলো মানুহৰ কাৰণে, সকলোৰ কাৰণে হয়। কিন্তু সেই কথাটো তেওঁবিলাকে বুজি নাপায় আৰু তেওঁবিলাকে মানি নলয় আৰু গ্ৰহণ নকৰে। আৰু তেওঁলোকে বুজি নাপায়, গ্ৰহণ যদি নকৰে, তেওঁবিলাকে নৰকত যাব। তাৰ কাৰণে বুজি পোৱা এজন বিশ্বাসী, বৰ্ণ এগেইন হোৱা সন্তানে এই কথাটো জীৱনত তেওঁ দায়িত্ব আছে, তেওঁৰ জীৱনত এটা গভীৰ প্ৰভুৰ পৰা আদেশ আছে যে গ্ৰীক যিসকল বহুত জ্ঞানী, বহুত শিক্ষিত, অসভ্য, যিবিলাকে জগতত বহুত তেওঁবিলাকে পাপত লিপিবদ্ধ হোৱা, এইবিলাক গুণ্ডামী, যিবিলাকক জগতৰ ঘূৰামী মানুহ বুলি কয়, গুণ্ডামী, টেঙৰ মানুহ, এইবিলাক যিবিলাক অসভ্য, অধিক পাপৰ যিটো দিশটো বহলাই দিয়ে, পাপৰ দিশটো তেওঁবিলাকে বহলাই দিয়ে, এনেকুৱা লোক। এই আৰু জ্ঞানী মানুহ যিবিলাক বহুত জেণ্টেল আছে, ভদ্ৰ আছে ছ'চাইটিত, তেওঁলোকৰ কাৰণে আৰু অজ্ঞানী মানুহৰ কাৰণেও এই সকলোৰে আগত এই ঈশ্বৰৰ শুভবাৰ্তাৰ কথাটো, ঈশ্বৰৰ মৰমৰ কথাটো আমি সকলোৱে আমাৰ পাপৰ কাৰণে যীশুৱে প্ৰাণ দিছে, কালবাৰী ক্ৰুচত নিজৰ জীৱন দিছে। আমি কেতিয়াবা যীশুৱে প্ৰাণ দিয়াটোক চাবই নোৱাৰোঁ, কেতিয়াবা মানুহে তল মূৰ কৰি চায়।
ইমান অগাধকৈ তেওঁ যাতনা লৈছে, আমাক দেখিলে গাটো শিহৰি উঠে। সেই যাতনাটো আপোনাৰ আছিলে, আপুনিহে এনেকুৱা ভয়ানক যাতনা পাব লাগিছিলে, আমিহে পাব লাগিছিলে যাতনাটো। কিন্তু আমাৰ জেগাত যীশুৱে লৈছে। আপুনি কল্পনা কৰি চাওক, আপোনাৰ পাপৰ কাৰণে যাতনাটো একচুৱেলভাৱে আপুনিহে পাব লাগিছিলে এনেকুৱা, কিন্তু যীশুৱে ল'লে। তাৰ জেগাত যাতে আমি এই তেওঁৰ বলিদানৰ কথাটো আমি ক'ব পাৰোঁ। সেইকাৰণে শুভবাৰ্তাত আপুনি কাৰ্য কৰিব লাগিব। শুভবাৰ্তাৰ কাৰণে আমি একেলগে পঢ়িম ৰোমিয়া 1:15-16 কি কৈছে। এই হেতুকে ৰোমত থকা যি তোমালোকৰ আগতো মই সাধ্য অনুসাৰে শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ ইচ্ছুক আছোঁ। কিয়নো শুভবাৰ্তাত মই লাজ নাপাওঁ, কাৰণ প্ৰথমে যিহুদী পাছে গ্ৰীক লোকলৈ বিশ্বাস কৰা প্ৰত্যেকজনলৈ সেয়ে পৰিত্ৰাণৰ অৰ্থে ঈশ্বৰৰ শক্তি। সেইকাৰণে ঈশ্বৰৰ শক্তিটো কাৰ লগত আছে, ক'ত আছে, ঈশ্বৰে কেনেকৈ জগতখনক সলনি কৰিব, কেনেকৈ ঈশ্বৰে জগতখনক বচাব, সেই শক্তিটো কাৰ ওচৰত আছে? আপোনাৰ ওচৰত আছে। ঈশ্বৰৰ শক্তিটো কাৰ ওচৰত আছে? আপোনাৰ ওচৰত আছে। ঈশ্বৰে আপুনি সেই শক্তিটো তেওঁ প্ৰয়োগ কৰিব নোৱাৰে। সেইকাৰণে ঈশ্বৰে কৈছে, শাস্ত্ৰমতে যীশু অট'মেটিক অহা নাই, শাস্ত্ৰমতে আহিছে, শাস্ত্ৰমতে তেওঁ বলিদান হৈছে, শাস্ত্ৰমতে মৰিছে, শাস্ত্ৰমতে জি উঠিছে। এতিয়া শাস্ত্ৰমতে তেওঁৰ শুভবাৰ্তাটো প্ৰচাৰ কৰিব লাগিব নতুন জন্ম পোৱা ভাই ভনী, তেতিয়া এইবিলাকে শাস্ত্ৰমতে উদ্ধাৰ পাব। সেইকাৰণে 1 Corinthians 15:2 কৈছে, যি বাক্যৰে মই তোমালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ, সেই বাক্যৰ দ্বাৰা যদি পৰিত্ৰাণ পাইছা, তেতিয়াহ'লে পৰিত্ৰাণ পাইছে। আৰু বাক্যৰ দ্বাৰা যদি পৰিত্ৰাণ পোৱা নাই, তেতিয়াহ'লে বৃথা আৰু মিছা বিশ্বাস কৰিছে। তেওঁ খ্ৰীষ্টিয়ান হ'ব পাৰে, তেওঁ জন্মগত খ্ৰীষ্টিয়ান হ'ব পাৰে, এজন ধাৰ্মিক খ্ৰীষ্টিয়ান হ'ব পাৰে, এজন খ্ৰীষ্টিয়ান পুৰোহিত, কিন্তু শাস্ত্ৰমতে যদি তেওঁ যীশুৰ শুভবাৰ্তা নামত বহুত আজি লাজ খোৱা আছে, কাৰণ তেওঁবিলাকে কিছুমানে আছে যীশুৰ শুভ বাতৰিটো সেইবিলাকে ভুল ভাৱো প্ৰয়োগ কৰে, তেনেকুৱা ক্ষেত্ৰতো লাজ পোৱা আছে। কিছুমানে আছে নিজৰ জীৱনৰ স্বাৰ্থতাৰ কাৰণেও কেতিয়াবা কিছুমান মানুহ লাজ পায় জনাবলৈ। খ্ৰীষ্টিয়ান বুলি ক'লে একেবাৰে বেয়া মানুহ, সেইকাৰণে মই খ্ৰীষ্টিয়ান নহয় বুলি কৈ দিয়ে কেতিয়াবা। সি এনেকুৱাই ভাবে, কাৰণ তেওঁ কিয় এনেকুৱা ভাবে, তেওঁ বাইবেলটো ভালকৈ জনা নাই। জগতত সকলোতকৈ উত্তম জীৱনৰ ৰাস্তাটো হ'ল বাইবেলত জীৱন পোৱা ৰাস্তা। বাইবেলৰ পৰা জীৱন পোৱা ৰাস্তাটো, বাইবেলক জনা ৰাস্তাটো। এই শুভবাৰ্তাত পৌলে কৈছে, আই এম নট এছেণ্ট, মই কেতিয়াও লাজ নাপাওঁ, মই যীশুৰ কথা কোৱাৰ কাৰণে মই গৌৰৱ কৰোঁ, যীশুক যে মই জানো তাক লৈ মই গৌৰৱ কৰোঁ। শুভবাৰ্তাত মই লাজ নাপাওঁ, কাৰণ এইটো যিহুদী মানে নিজৰ পৰিয়াল, নিজৰ লোক। পৌলে কৈছে যিহুদী, পৌলৰ নিজৰ বংশ কুটুমৰ কথা কৈছেতো। পাছে এইটো গ্ৰীক জগতৰ লোক, ইমান শিক্ষিত ব্যক্তিবিলাক আছে, জ্ঞানী মান্য লোকবিলাক আছে, আৰু সকলো লোকলৈ এইটোৱে, মই যদি যিটো শুভবাৰ্তা মোৰ লগত আছে, পৌলে কৈছে এইটোৱে মানুহক নৰকৰ পৰা বচাব পাৰে। এইকাৰণে পৌল নাখাই নবৈ নুহুই উৰে ৰাতিটো ঈশ্বৰৰ কথা কৈছিল, উৰে ৰাতিটো। কিয় সেই সময়ত পৌলে গম পাইছে মানুহে বুজিব পৰা শাস্ত্ৰটো নাই, যীশুৰ মুক্তি পোৱা কথাটো শাস্ত্ৰত এতিয়াও নাই। গতিকে সেই পৰিত্ৰাণৰ কথাটো আমাৰ ওপৰত জাপি দিছে।
আমাৰ ওপৰত। গতিকে যদি আমি নকওঁ, আমি যদি নেদেখাওঁ, তেতিয়াহ'লে মানুহে নৰকৰ পথত যাব, মানুহে বিপৰীত পথে যাব। সেইকাৰণে বৰ্ণ এগেইন হয়, নিজকে খ্ৰীষ্টিয়ান হয়, হয়তো তেওঁ বাইবেলটো ভালকৈ জনা নাই, হয়তো তেওঁ ঈশ্বৰ প্ৰেমটো ভালকৈ বুজা নাই, হয়তো তেওঁ বুজি পাইছে, হ'লেও জীৱনৰ স্বাৰ্থতাৰ কাৰণে তেওঁ নিজক লজ্জিত অনুভৱ কৰি তেওঁ থাকে। সেইকাৰণে পৌলে কৈছে, মই কেতিয়াও লজ্জিত নহওঁ। বহুত মানুহ আছে, মই চাইছোঁ তেনেকৈ, বৰ্ণ এগেইনো হ'ব পাৰে, উদ্ধাৰো পাব পাৰে, কিন্তু কেতিয়াও ঘৰখনত ঈশ্বৰৰ কথাটো নকয়, নিজৰ মা দেউতাক নকয়, নিজৰ ইভেন পত্নীকো নকয়, ইভেন নিজৰ হাজবেণ্ডকো নকয়, নিজৰ ল'ৰা ছোৱালীক, নিজৰ বংশকো নকয়। মই বাচিলোঁ, দুনিয়া নৰক নাযাওঁ, এনেকুৱাও আছে বিশ্বাস। কিন্তু ঈশ্বৰে আপোনাক সেইটো চেলেঞ্জ ল'বলৈহে মনোনীত কৰিছে, সেইটো চেলেঞ্জ আপোনাক দিবলৈ ঈশ্বৰে মনোনীত কৰিছে। আপুনি জানিব লাগিব, ৱাই গড কল মি ফ্ৰম দিছ বেকগ্ৰাউণ্ড। এনেকুৱা ৰাপ এটা ফেমিলিৰ পৰা মোক কিয় ঈশ্বৰে মনোনীত কৰিছে, কিয়? সেইটো কাৰণে আমি জানিব লাগিব। এইটো নহয়, মই খ্ৰীষ্টিয়ান হোৱাৰ কাৰণে মোক বহুত মানুহে বেয়া কয়। কেলে বেয়া কয়? কিহৰ কাৰণে বেয়া কয়? আপুনি ঈশ্বৰক জনাৰ কাৰণে, যীশুক জনাৰ কাৰণে কি বেয়া আছে, কোনে বেয়া পায়, তাৰ ওচৰত গৈ পেলাই আপুনি কথা পাতক। কেলে বেয়া পাইছে? বেয়া পোৱাটো মই নকৰোঁ নহয়, আপুনি কওক কেলে বেয়া পাব লাগে, আপুনি কিটো বেয়া আছে, ক'ত বেয়া দেখিছে? আপুনি যদি বেয়া পোৱা কথা আছে, ময়ো বেয়া পাব লাগিব তাত, বেয়াটো বেয়াই। সেইকাৰণে যি মানুহটো বেয়া পাইছে আপোনাক, যি মানুহটোৱে আপোনাক এনেকুৱা কৰে, আপুনি খ্ৰীষ্টিয়ান হোৱাৰ কাৰণে বা যীশুক লোৱাৰ কাৰণে, সেই মানুহটোক আপুনি এপ্ৰ'চ কৰিব লাগিব, নহ'লে সি আপোনাক লাইফটো ব্লেম কৰিব, সি নিজেও ব্লেম কৰিব আৰু 10 জনক তেওঁ ব্লেম কৰিবলৈ উচতাব। সেইকাৰণে আপোনাৰ অপমানটো বাঢ়িহে যাব, আপোনাৰ ভয়টো বাঢ়িয়ে যাব, আপোনাৰ নিজকে যিটো লাজ বোধ কৰে সেইটো বাঢ়িয়ে যাব, আপুনি যদি এপ্ৰ'চ নকৰে, আপুনি যদি নাযায় ঈশ্বৰৰ সেই সুখবৰটো লৈ পেলাই, মোক অলপ বেয়া পায় ইয়াত, সেইকাৰণে মই নকওঁ। সেই মানুহটোৱে 10 জন মানুহৰ আগত ক'ব, এইটো একদম বেয়া ল'ৰা, বেয়া ছোৱালী, বেয়া। লাজ পাব লাগে। যেতিয়া পাপ নাছিল, মানুহৰ লাজে নাছিল, তেতিয়া লাজ নাছিল। লাজটো কি বস্তু কয় মানুহে নাজানিছিল। আদম যেতিয়া পাপ কৰিলে, পাপ কৰাৰ লগে লগে তেওঁবিলাকে লাজ কি বুজি পালে। লাজটো হৈছে, ঈশ্বৰে কোৱা কথাটো মই নামানাটোৱে মোৰ কাৰণে লাজৰ বিষয়। লাজটো কি হ'ল? মূল লাজটো আপুনি ঈশ্বৰক জনাটো, বাইবেলৰ কথা শুনাটো, যীশুক বিশ্বাস কৰাটো লাজৰ বিষয় নহয়। ঈশ্বৰৰ কথাটো যে আপুনি জানে আৰু আপুনি পালন নকৰে আৰু আপুনি সেইমতে নচলে, এইটোৱে আপোনাৰ লাজৰ বিষয় হ'ব লাগিব। ঈশ্বৰে আপোনাক এদিন লাজ দিব, যদি আপুনি বৰ্ণ এগেইন সন্তানো অলপ নিজকে লজ্জিত বোধ কৰিব। আৰু বৰ্ণ এগেইন নোহোৱাবিলাকতো তেওঁবিলাকে ঈশ্বৰৰ গোটেই জগতৰ কোটি কোটি মানুহৰ আগত লজ্জিত হ'ব, গোটেই পাপ তেওঁবিলাক ক'ব, প্ৰভু মই কি পাপ কৰিছোঁ? তুমি কি পাপ কৰিছা? কোৰ্টত যেতিয়া কয় মই একো ভুল কৰা নাই, একো ভুল কৰা নাই, কোৰ্টত গৈ পেলাই কয়, যেতিয়া কয় পুৰুষ আছে, এজনে আহি থিয় কৈ দিয়ে তুমি এনেকুৱা কৰা নাই নে, সাক্ষী দি দিয়ে, তেতিয়া মানুহটো গোটেই কোৰ্টত লাজ পাই যায় আৰু দুখীদাৰী হৈ যায়। এইকাৰণে স্বৰ্গতো মানুহবিলাক ক'ব মই পাপ কৰা নাই, তেতিয়া তাত গুপ্ত পাপকো ঈশ্বৰে উলিয়াই দেখাব, এইটো তুমি কৰা নাই নে, এইটো তুমি কৰা নাই নে। সেইকাৰণে মানুহৰ লাজৰ বিষয়টো তেতিয়া হ'ব, মানুহৰ লাজৰ বিষয়টো তেতিয়া হ'ব। কিন্তু নতুন জন্ম পোৱা ভাই ভনীবিলাকৰ এনেকুৱা নহ'লো, কিন্তু তেওঁবিলাকে ঈশ্বৰৰ আগত নিজকে থিয় দিবলৈ লাজ পাব। ঈশ্বৰে মোক জীৱন দি পেলাই বচালে, কিন্তু ঈশ্বৰৰ কাৰণে মই
একো মই কৰিব নোৱাৰিলোঁ। মই ঈশ্বৰৰ এই বাতৰিটো কাৰো আগত মই প্ৰকাশ নকৰিলোঁ, মই নকলোঁ। মই ইমান নিষ্ঠুৰ হৈ গ'লোঁ। নিজকে তেওঁ গিল্টি ফিল কৰিব ঈশ্বৰৰ আগত, নিজকে দুখী ফিল কৰিব। সেইকাৰণে আদম হাৱাই ইয়াত ঈশ্বৰৰ আগত নিজকে নিবলৈ দুখ কৰিছে চবে। ঈশ্বৰে কোৱা কথাটো তেওঁলোকে নামানিলে। শয়তানে যদি এনেকৈ ক'লে শয়তানে ক'ব লাগিছিলে, কিয় খাম? ঈশ্বৰে আমাক খাবলৈ কোৱা নাই, তুমি ক'লে কিয় খাম? আমাক বনাওঁতে আমাক এনেকাহে কৰিব কৈছে। কিন্তু তেওঁ জগতৰ কথা, শয়তানৰ কথা শুনিলে আৰু শুনাৰ কাৰণে তেওঁলোকে ঈশ্বৰৰ আগত তেওঁ আহক একেলগে পঢ়িম। 2 তিমোথী 1:8। এতেকে আমাৰ প্ৰভুৱে দিয়া সাক্ষ্য বিষয়ে আৰু তেওঁৰ অৰ্থে বন্দ্ৰিয়া হোৱা যি মোৰো বিষয়ে তুমি লজ্জিত নহবা, কিন্তু ঈশ্বৰৰ শক্তি অনুসাৰে শুভবাৰ্তাৰ নিমিত্তে মোৰে সৈতে ক্লেশ সহন কৰা। নতুন জন্ম পোৱা ভাই ভনী কি কৈছে? প্ৰভু দিয়া সাক্ষ্যৰ বিষয়ে তোমালোকৰ ওচৰত আছে। ঈশ্বৰৰ সাক্ষ্যটো কি? মানুহ মৰিবলৈ গৈ আছে, মানুহে নাজানে। আজি মানুহে কি ভাবে? মৰিলে মই পৰুৱা হৈ যাম, মানুহে ভাবে মই চৰাই হৈ যাম। মানুহৰ আত্মা মৰিলে মানুহৰ সুদবিচাৰ আছে, মানুহ নৰকলৈ যাব। এবাৰ মাথো মৰিবলৈ, তাৰপিছত মানুহৰ সুদবিচাৰ আছে। ইব্ৰী 9:27 জেৰেমিয়া 21:8 কৈছে, মানুহৰ কাৰণে কৈছে, তেওঁবিলাকক কোৱা যি হয় তেওঁবিলাকৰ কাৰণে জীৱনৰ পথ আৰু মৃত্যুৰ পথ ৰাখিছে, মৰিলে তালৈ যাব লাগিব। সেইকাৰণে প্ৰভুৰ সাক্ষ্যটো কোনে ক'ব, কোনে দিব? জগতৰ বিলাকে নাজানে। জগতৰ মানুহবিলাক বেয়া মানুহ কেতিয়াবা আছে, কিন্তু সেই বেয়া মানুহবিলাকক কোনে ক'ব, কোনে সাক্ষ্য দিব? ভাল মানুহ হৈ আপুনি আৰু মই, বৰ্ণ এগেইন হোৱা সন্তানবিলাক। সেইকাৰণে মোৰ বিষয়েও তুমি লজ্জিত নহবা। পৌলে কৈছে, তিমোথীক কৈছে, তুমি ঈশ্বৰৰ কথাটো তিমোথী ডেকা ল'ৰা, ডেকা মানুহ। এতিয়া তেওঁ অকল ঈশ্বৰক বিশ্বাস কৰিছে ডেকাটো। আৰু সেই তিমোথীক, ডেকা ল'ৰা এজন তিমোথীক কৈছে, তুমি কেতিয়াও লজ্জিত নহবা। ঈশ্বৰৰ যিটো শক্তি এই শুভবাৰ্তাতহে আছে। আৰু যদি তুমি শুভবাৰ্তা ক'বা, ঈশ্বৰে তোমাৰ জীৱনত এই শক্তি প্ৰয়োগ কৰিব। শক্তি আছে, এই শক্তিটো কেনেকৈ প্ৰয়োগ হয় বুলি ক'লে, যেতিয়া শুভবাৰ্তাটো আপোনাৰ জীৱনত আপুনি ব্যৱহাৰ কৰে। কাৰণ ঈশ্বৰে এতিয়া কাৰ্য কৰা শক্তিটো হ'ল শুভবাৰ্তা। তেওঁ জীৱন দি সেই শক্তিটো মৃত্যুক জয় কৰা শক্তি। মৃত্যুকো জয় কৰিব পাৰে, গোটেই জগতক জয় কৰা শক্তিটো শুভবাৰ্তা। শুনিবলৈ চিম্পুল, বুজিবলৈ চিম্পুল, কিন্তু সেই বিষয়টো যদি আপোনাৰ জীৱনত লাগু কৰি ব্যৱহাৰ কৰে, ঈশ্বৰৰ শক্তিটো আপোনাৰ জীৱনত প্ৰয়োগ হয়, আপুনি নিজৰ জীৱনটো সলনি হোৱা দেখিব। আপুনি নিজৰ জীৱনটো শান্তিত বাঢ়ি যোৱা দেখিব। আপোনাৰ জীৱনটো আশীৰ্বাদীপূৰ্ণ হৈ যোৱা দেখিব আপুনি। যেতিয়া আপুনি এই শুভবাৰ্তাৰ কাৰণে প্ৰাণ কৰে, আপুনি ক্লেশ, অপমান, কষ্ট, বহুত 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 ভাই ভনী এনেকুৱা আছে, মই চাইছোঁ। এনেকুৱা ভনী আছে, নিজৰ দেউতাই ঢকিয়াই উলিয়াই দিয়া মই ভনীক দেখিছোঁ। এনেকুৱা নিজৰ ককায়েকে মাৰি পিটি উলিয়াই দিয়া দেখিছোঁ ভনীক এজনী। ক'ত থাকিব? তই খ্ৰীষ্টিয়ান, তই মোৰ ঘৰত থাকিব নালাগে, দেউতাই কয়, ককায়েকে কয়, বৌৱেকে কয়, জংঘলত থাক, এই গীৰ্জাতে থাক। ক'ত থাকিব? যেনে তেনে ভাই ভনীবিলাক গৈ পেলাই অকণমান এটা ঘৰ বনাই দিছে ভনীগৰাকী মণ্ডলীৰ পৰা। সেই ছোৱালীগৰাকী অকলে হ'লেও ঘৰখনত থাকে ঈশ্বৰৰ কাৰণে। মা দেউতা বেচেৰি বগা ৰাস্তাও নাই। তই খ্ৰীষ্টিয়ান, আমাৰ টিউবেল নুচুবি, পানী নলবি, এনেকুৱাও শাস্তি খাইছে, এনেকুৱাও বিশ্বাসী আছে। কিন্তু তথাপিও তেওঁ মণ্ডলী গীৰ্জা যায়। আৰু তেওঁ কেতিয়াও এইটো সমাজৰ মানুহ আহি তেওঁ কয়, তোৰ নিচিনা এনেকুৱা, তই গীৰ্জা কেলে যাৱ? তেওঁক আপত্তি দিয়ে, বেয়া এই ছোৱালীজনী গালি দিয়ে। ছোৱালীজনী কান্দি কান্দি চাৰ্জলৈ আহে। কেতিয়া
এই ছোৱালীজনী কেতিয়াও গালি দিলেও কিবা কৰিলেও নিজে মেহনত কৰিবলৈ যায়, চাইকেল মাৰি 5-6 কিলোমিটাৰ গৈ পেলাই পাত ছিঙি আনি ভাত খায়। হ'লেও দেউতাকে নিদিলে নহয়, নিজে কাম কৰি খোৱা, এনেকুৱা বিশ্বাসী আছে, দেখিছোঁ মোৰ জীৱনত। সেই কথাটো তেওঁ কেতিয়াও ভয় নকৰে, কেতিয়াও লাজ নকৰে। গালি দিলেও তাৰ ওচৰ চুবুৰীয়া মানুহ খ্ৰীষ্টিয়ান নাই, এই ছোৱালীটোক ওলালেও থুকে মানুহে। তেওঁ সেইটো সাহস, শুভবাৰ্তাত যেনেকৈ শক্তি আছে, যিটোৱে মোক বচালে, তেওঁ কেতিয়াবা লাঠি মাৰিলেও কয় যীশুতে পৰিত্ৰাণ আছে দেউতা। গালি দিলেও কয় যীশুৰ যোগেদিয়ে জীৱনটো আছে, জীৱনটো এইটোৱেই নে। তেওঁ মাৰ খায় হ'লেও কয়। কিন্তু এদিন সেই ভনীৰ বিশ্বাসে নিজৰ দেউতাক উদ্ধাৰ কৰিলে, নিজৰ ককাইক উদ্ধাৰ কৰিলে, নিজৰ বৌক উদ্ধাৰ কৰিলে, নিজৰ বংশক উদ্ধাৰ কৰি দিলে। চকুৰ আগত মই এনেকুৱা সাক্ষী দেখিছোঁ, চকুৰ আগত। সেইকাৰণে শুভবাৰ্তাত শক্তি আছে। এই ভনীগৰাকী ইমান পঢ়িব নাজানে, কিন্তু শুভবাৰ্তাত ইমান শক্তি আছে। যদি ক্লেশ সহন কৰা, শুভবাৰ্তাৰ কাৰণে আপোনাৰ জীৱনত ক্লেশ আহিব পাৰে, কেতিয়াবা আপুনি ৰিস্ক ল'ব লাগিব, ৰিস্ক লোৱা হ'ব লাগিব। সেইকাৰণে বাইবেল কৈছে, আমি পঢ়িম 1 তিমথী 1:12 আহক একেলগে। যিজনাই মোক শক্তি দিলে, আমাৰ সেই প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ স্বীকাৰ কৰিছোঁ, কিয়নো যদিও মই নিম্ৰ, তাৰণাকাৰী আৰু গৰ্বী আছিলোঁ, তথাপি তেওঁ মোক বিশ্বাসী জ্ঞান কৰি পৰিচৰ্যা পদ নিযুক্তি কৰিলে। পৰিচৰ্যাটো অকল চলাওঁতাবিলাকে নহয়, পাষ্টৰবিলাকে নহয়, ঈশ্বৰৰ শুভবাৰ্তাৰ কাৰ্যৰ কাৰণে সকলোৱে আমি সহভাগী। প্ৰত্যেকজন বিশ্বাসী ভাই ভনীৰ দায়িত্ব আছে, প্ৰত্যেকজনৰ। আৰু মই চাওঁ এনেকুৱা, আপুনি যদি সেইটো শুভবাৰ্তাৰ দায়িত্ব বুলি লয়, ঈশ্বৰে মোক মনোনীত কৰিছে, মোৰ যোগেদি এটলিষ্ট মোৰ ঘৰখনক উদ্ধাৰ কৰিব, মোৰ ফ্ৰেণ্ডক উদ্ধাৰ কৰিব, মোৰ পৰিয়ালক উদ্ধাৰ কৰিব। মই তেওঁলোকৰ কাৰণে এজন ঈশ্বৰৰ সন্তান হৈ সাক্ষী হ'ম। যিকোনো মানুহৰ আগত চেলেঞ্জটো আহে। আপুনি যদি এক্সামত ভাল ৰিজাল্ট কৰিব বিচাৰিছে, আপুনি এটা ডিচিশ্যন ল'ব লাগিব, চেলেঞ্জ ল'ব লাগিব, লাইফটো মেহনতি কৰিব লাগিব। আগত আমি পঢ়া সময়ত তেনেকুৱা কওঁ, আমি পঢ়া সময়ত কেতিয়াবা কম্পিটিশ্যন কৰোঁ এনেকৈ, সি মোতকৈ বেছি নম্বৰ পাব বুলি মই কেতিয়াবা ৰাতিটো নোহোৱাকো এক্সাম লিখিছোঁ। এনেকুৱা আমি কম্পিটিশ্যন, চেলেঞ্জ কৰোঁ। সেইকাৰণে মেহনতি কৰিব লাগিব। কিহৰ কাৰণে? বাইবেলে কৈছে, পৌলে কৈছে, মই কেনেকুৱা লোক আছিলোঁ। মই নিন্দ্ৰক, গাঁৱত অপমান খাওঁ, পৌলক মাৰিবলৈ ঘেৰাও কৰিছিলে ঘৰ, এনেকুৱা ৰাতি। এইটো খ্ৰীষ্টিয়ান, যিহুদী হৈ পেলাই খ্ৰীষ্টিয়ানৰ কথা ক'ব আহিছে। পৌলক এনেকৈ ঘেৰাও কৰিছিল মাৰিবলৈ, তৰোৱাল লৈ পেলাই। বাৰ্নাবাছে খিৰিকী দি, পৌল পলা নহ'লে তোক কাটি শেষ কৰিব, তই শুভবাৰ্তা প্ৰচাৰ কৰিব লাগিব নহয়। এতিয়া খিৰিকী দি পৌলক পলুৱাই দিছে বাৰ্নাবাছে, নহ'লে তাক মাৰিলেহেঁতেন যিহুদীবিলাকে। সেইকাৰণে পৌলে ভয়ত পলাই যোৱা নাই, কাৰণ শুভবাৰ্তাটো প্ৰচাৰ কৰিব লাগে। তেওঁবিলাক কাটি দিলে কেনেকৈ হ'ব? সেইকাৰণে বাৰ্নাবাছে বুজি পাইছে, মই যেনেকৈ উদ্ধাৰ পাই গ'লোঁ, বহুতো কেতিয়া কথাটো ক'ব লাগিব, তুমি সেই কথাটো জানা। সেইকাৰণে এইটো দায়িত্ব কৈছে, তোমালোকে নিজক বিশ্বাসী জ্ঞান কৰিব লাগিব। সেইকাৰণে মই শুভবাৰ্তাত লাজ নাপাওঁ, আপুনিও সেইটো শুভবাৰ্তা ক'বলৈ আপুনি লাজ পাব নালাগিব। কিছুমান ভাই ভনী আছে সঁচাকৈ, তেওঁবিলাকে গাড়ীত বহিলেও কথা ফ্ৰেণ্ডশ্বিপ হয়, ফ্ৰেণ্ডশ্বিপ হোৱাৰ পিছত তেওঁবিলাকে 10 মিনিটৰ আগত তেওঁলোকক কথাটো শ্বেয়াৰ কৰি দিয়ে। এইবিলাক দেখিছে, চব ঈশ্বৰৰ বাক্য পৰিপূৰ্ণৰ কাৰণে হৈছে। আপুনি ঈশ্বৰক জানেনে? আপোনাৰ জীৱনটো জানেনে? 10 মিনিটত গৈ পেলাই এনেকুৱা লগ পোৱা ভাই ভনী আছে।
10 মিনিটৰ সাক্ষাতৰ কাৰণে তেওঁ ছেমিনাৰত পাহি উদ্ধাৰ পোৱা ভাই ভনী আছে। 10 মিনিট। কেতিয়াবা ই কি কৰে, সময় নাপালে ইউটিউব আছে, ইউটিউবৰখিনি শ্বেয়াৰ কৰে। এনেকৈ ইউটিউবৰ যোগেদিও বুজি পোৱা এনেকুৱা বিশ্বাসী পৰিয়াল আছে আমাৰ অসমত। আছে, অকল অসমতে নাই, বহুত আছে এনেকুৱা। সেইকাৰণে আমি ক'ব নোৱাৰিলেও বহুত আছে। ভাই এইটো চাবিচোন অকণমান, চাবিচোন অকণমান, এইটো কি কথা কৈছে। এইকাৰণে আমি পৰিত্ৰাণৰ বস্ত্ৰ যদি পিন্ধা নাই তেতিয়াহ'লে লাজৰ কথা আছে। কেতিয়াবা আপুনি নিজৰ পৰিয়ালটোক লৈ পেলাই লাজ পাইছেনে? কেতিয়াবা আমি নিজৰ পৰিয়ালক লৈও লাজ পাওঁ কেতিয়াবা। মোৰ ককাইজন ইমান বেয়া কাম কৰিলে, মোৰ ভণ্টিজনী ইমান বেয়া কাম কৰিলে, কেতিয়াবা আমি লাজ পাওঁ। সেইটো জগতত বাৰু, এইটো জগতৰ বিষয়। কিন্তু ঈশ্বৰে যে আমাৰ নিজৰ প্ৰেমী স্বজনক আৰু আপোনাৰ পৰিয়ালক আপুনি পিন্ধিবলৈ দিছেনে? আপুনি পিন্ধাইছেনে নিজৰ পৰিয়ালবিলাকক, নিজৰ প্ৰেমী সংযোগ বন্ধুবিলাকক পিন্ধাইছেনে? এইটো হৈছে পৰিত্ৰাণৰ বস্ত্ৰ, যিটোৱে মানুহক লাজৰ পৰা মুক্ত কৰিব। অনন্তকলীয়া লাজ, অনন্তকলীয়া লাজ। ছ'চাইটিৰ লাজটো কেতিয়াবা ঢাকি যায়। ছ'চাইটিৰ লাজটো কেতিয়াবা আমি কিবা এটা এদিনৰ আগত চুৰ কৰিলে 5 বছৰ আগত সেই চুৰ কৰাটো পাহৰিয়ে যায়। 5 বছৰ পিছত সিয়ে ভাল মানুহ হৈ যায়। কিন্তু এইটো কি হৈছে? অনন্তকলীয়া লাজ ঈশ্বৰৰ আগত। কেলেই নৰকত জ্বলি আছে সেইটো তেওঁ গম পাব। সেইকাৰণে বাইবেল কৈছে, আদি পুস্তক 3 অধ্যায় 9-10 পদত কৈছে, আমি পঢ়িম একেলগে। তেতিয়া ঈশ্বৰ জিহুৱাই মানুহক মাতি সুধিলে, তুমি ক'ত আছা? তেওঁ ক'লে, মই বাৰীত। আপোনাৰ শব্দ শুনি মোৰ ব্যৱস্থাৰ কাৰণে মই ভয় কৰি লুকুৱাই আছোঁ। তেওঁ ঈশ্বৰৰ আগত ঈশ্বৰে কোৱা কথাটো নামানি লাজত লুকাই আছে। আপুনি ঈশ্বৰৰ কথাটো শুনি পেলাই এতিয়া লুকাই থাকিব নালাগে। আপুনি যদি ঈশ্বৰৰ কথাটো শুনিছে, জানিছে, তুমি এই বস্ত্ৰটো দি দিলে বাচি যাব, এই বস্ত্ৰটো কথাটো তুমি কোৱা। আমি যদি বা জাকুব 4:17 পদত কৈছে, যিসকলে জানি শুনি জানিও নকৰে সেইটো পাপ হয়। জানিও যিজনে নকৰে সেইটো পাপ হয়, পাপ। মানুহটো আপোনাৰ কাৰণে যিমানেই বেয়া নহওক কিয়, মানুহটো যিমানেই আপোনাক বেয়া নাপায় কিয়, আপুনি তেওঁক ঈশ্বৰৰ কথাটো কওক। আপুনি কাক ঈশ্বৰৰ শুভবাৰ্তাটো ক'ব লাগিব? যিজনে আপোনাক একেবাৰে বেয়া পায়, যিজনে আপোনাক ঘৃণা কৰে, যিজনে আপোনাৰ পচন্দ নহয়, সেইজনক আপুনি শুভবাৰ্তা প্ৰচাৰ কৰে। সেইজনে সোনকালে উদ্ধাৰ কৰে, সোনকালে। কাৰণ বাইবেল কৈছে, মই পাপীবিলাকৰ কাৰণে আহিছোঁ। এই বেয়া পোৱা মানুহজন ক'ব, ইমান ডাঙৰ মৰমৰ কথাটো কিয় মোক ভাইজন ক'লে? কাৰণ ঈশ্বৰৰ প্ৰেম থকাৰ কাৰণে। সেইকাৰণে আমি তেওঁবিলাকে ভুল আৰু পাপ কৰাৰ কাৰণে, ঈশ্বৰৰ কথাটো নামানাৰ কাৰণে তেওঁবিলাকে লাজত আছে। এতিয়া শুভবাৰ্তাটো যদি আমি জীৱনত নামানি চলোঁ, আমি যদি নকৰোঁ, সেইকাৰণে বাইবেলে কৈছে, ঈশ্বৰে যেনেকৈ আদম আৰু হাৱাক, আদি পুস্তক 3 বস্ত্ৰটো বাইবেলে কৈছে। সেইটো কাৰণে আমি আনন্দত আছোঁ। আপুনি দুখী নে উদ্ধাৰ পাই? নতুন জন্ম পাই আপুনি দুখী নে? যীচুক পাই আপুনি দুখী আছে নেকি? বাইবেল কি কৈছে? যিচয়া আমি পঢ়িম, যিচয়া 61:10 পদ আমি একেলগে পঢ়িম। মই জিহুৱাত অতিশয় আনন্দ কৰিম, মোৰ প্ৰাণে মোৰ ঈশ্বৰত উল্লাস কৰিব। কিয়নো দৰাই যেনেকৈ মালাৰে নিজক বিভূষিত কৰে আৰু কন্যাই যেনেকৈ অলংকাৰে নিজকে ভূষিত কৰে, তেনেকৈ তেওঁ মোৰ পৰিত্ৰাণৰ বস্ত্ৰ পিন্ধালে, ধাৰ্মিকতাৰ চোলাৰে মোক ঢাকিলে। উল্লাস কৰিম ঈশ্বৰত। ঈশ্বৰৰ পৰিত্ৰাণটো যে মই পালোঁ, অকল ময়ে নাই পোৱা, মোক অনেকক পৰিত্ৰাণ পাবলৈকো মোক শক্তিটো দিছে। আপুনি অনেকক পৰিত্ৰাণৰ ৰাস্তাত আনিব পাৰে, সেইটো শক্তিটো আপোনাক দিছে।
আপুনি চেইন চিষ্টেম মাৰ্কেটিং কৰি পায় মেনেজমেণ্টত আপুনি কেতিয়াবা জানিছেনে? চেইন চিষ্টেম যিবিলাক মাৰ্কেটিং কৰে তেওঁবিলাকে এজনে প্ৰথমে যদি জইন কৰে তাৰপিছত তেওঁবিলাকে এজনৰ পৰাই তেওঁবিলাকে আৰু দুটাক জইন কৰে, আৰু দুটাই আৰু জইন কৰে, আৰু এটা তেওঁবিলাকো কয় কৈ থাকোঁতে এনেকুৱা জইন হৈ থাকে, কোম্পানীটো জইন হৈ থাকে, লাইফ পলিচি জইন হৈ থাকে। তেনেকুৱাত বহুত এদিন গৈ পেলাই লাখৰ ওপৰত মানুহ হৈ যায়। একজন মানুহে সেই বিষয়টো সেই পলিচিটো নি পেলাই কথা কোৱাৰ কাৰণে, এইটো পলিচি আপোনাৰ কাৰণে জীৱন বীমাৰ কাৰণে ভাল, এইটো কৰক, বহুতেই জইন কৰে। তেওঁ সেইটো ছাইডত লেফ্ট ছাইডত ৰাইট ছাইডত বহুত মানুহ হৈ যায়। তেতিয়া আমি জানো আপুনি এটা জীৱন পলিচি অনন্তকলীয়া, এইটোৱে লাইফ পলিচি, অনন্তকালৰ জীৱনৰ কথা, অনন্তকাল ধনৱন্ত হৈ যাব যদি এইটো পলিচি আপুনি কেতিয়াবা কৈছে। এইটোৱে জীৱন পলিচি, অনন্ত হ'ব বৰ্তা প্ৰচাৰ। কিবা এটা কোম্পানীত পঢ়িলে আপুনি সেই লিফাফা ডাঙৰ থাকিলেও লৈ যায়, নি পেলাই চব ইমান টাপ টাপ কথা কয় মানুহে, আপোনাৰ বডিত ইটো লাগিব সিটো লাগিব চব নিচিনা কথা ক'ব হয়। ইমান স্পীডত কথা ক'ব পাৰে মানুহে কিবা কোম্পানীৰ কথাটো। কিবা এটা কোম্পানী যদি জইন হয়, কিবা এটা ট্ৰেইনিং যদি লৈছে, তেওঁ মানুহক কেনেকৈ জইনিং কৰাব লাগে, কেনেকৈ ফচাব লাগে জানে? এটা দুটা কিবা কৈ পেলাই মিছা কৈ পেলাই আৰু লগায়েই দিয়ে। কৰকচোন, জইন কৰকচোন, একদম অহালৈকে আপোনাৰ ফোন নম্বৰটো দিবচোন। ঘৰত অহালৈকে কি হ'ল, কথাটো ভাবি চিন্তা কৰিলে একো নাই। চেষ্টা কৰিছেনে? যেনেকৈ আপুনি, মই আমাৰ এজন ছিনিয়ৰ আহিব, আপোনাক এই বিষয়ে ভালকৈ বুজাব, আপুনি ছিনিয়ৰকো লৈ যায়, কেতিয়াবা ছিনিয়ৰটোক লৈ যায়, এই ছিনিয়ৰটো ভালকৈ ক'ব। তেনেকৈ কেতিয়াবা আপুনি ক'ব নোৱাৰিলে চলাওঁতাকো লৈ যাব পাৰে, ভাইকো এটা লৈ যাব পাৰে। সেইভাৱে এইটো ঈশ্বৰত উল্লাস কৰিব লাগে, যিটো বস্ত্ৰ, পৰিত্ৰাণৰ বস্ত্ৰ। সেইকাৰণে বাইবেল কৈছে মথি 22 অধ্যায় 1-2 পদত, পাছে যীশুৱে উত্তৰ দি আকৌ দৃষ্টান্তৰে তেওঁবিলাকক ক'লে যে স্বৰ্গৰাজ্যৰ তুলনা এনে এজন ৰজাৰ লগত দিয়া যায়, যিজনে তেওঁৰ পুতেকৰ বিয়াৰ উৎসৱ পাতি নিমন্ত্ৰণবিলাকৰ সেই উৎসৱত মাতিবলৈ। আৰু সেই উৎসৱত যেতিয়া মাতিছে, সেই উৎসৱত এটা ড্ৰেছ লাগে, ড্ৰেছ, বিয়াৰ ড্ৰেছ। যাৰ সেই বিয়াৰ ড্ৰেছটো নাই, নিজৰ বংশ কুটুমক লৈ আহিলেও সেই বিয়াটোত ভাগ ল'ব নোৱাৰে। এইটো মোৰ হেৰি হয়, মোৰ খুৰাই হয়, মোৰ লগত আহিছে, জগতৰ বিয়াত সোমাই যাব পাৰে। সেইকাৰণে ঈশ্বৰৰ যিটো বিয়া, ঈশ্বৰৰ যিটো বিবাহ ভোজ অনন্ত ৰাজ্যত, সেই বিবাহ ভোজত আপুনি তাক লৈ যাব। মোৰ লগত আহিছে বুলি, লগৰীয়া হয় বুলি আপুনি সোমাই দিব নোৱাৰে। মোৰ ককাই হয় বুলিও সোমাই দিব নোৱাৰে। তাক কি লাগিব? ড্ৰেছ, পৰিত্ৰাণৰ ড্ৰেছ, বিয়াৰ ড্ৰেছ। সেই পৰিত্ৰাণৰ বস্ত্ৰটো আপুনি যদি দিয়া নাই, তেতিয়াহ'লে এই ঈশ্বৰৰ বিবাহ ভোজত আপুনি সোমাই যাবলৈ তেওঁ নোৱাৰিব। সেইকাৰণে শুভবাৰ্তাক আমি কিহক লৈ লাজ কৰিব লাগিব? পৰিত্ৰাণ বস্ত্ৰটো নিপিন্ধাৰ কাৰণে লাজ কৰিব লাগিব। যদি আৰু তেওঁবিলাক পাপীবিলাক জীৱনত বহুত পাপ আছে, জীৱনত ইমানেই পাপ আছে, পাপবিলাকৰ কাৰণে তেওঁবিলাক লজ্জিত হ'ব। কিন্তু আমি নতুন জন্ম পোৱা ভাই ভনীবিলাক, আমাক এইটো যদি আমি শুভবাৰ্তাটো প্ৰচাৰ কৰা নাই, আমি যদি ঈশ্বৰৰ কাৰণে এইটো লোৱা নাই, তেতিয়াহ'লে আমাক একো ফল নধৰা হ'ব। আমিও ঈশ্বৰৰ আগত নিজকে ৰিগ্ৰেট ফিল কৰিম, দুখিত ফিল কৰিম, আমি নিজকে লজ্জিত ফিল কৰিম ঈশ্বৰৰ আগত নিজকে থিয় দিবলৈ। এই পাপীবিলাকেতো পাপীবিলাকৰ ফলৰ কাৰণে দেখুৱাব লাগিব। এই পৰিত্ৰাণৰ কথাটো বুজি পাব লাগিব। পৰিত্ৰাণৰ নিমিত্তে তেওঁ মুখেৰে যদি স্বীকাৰ কৰিবলৈ হ'লে হৃদয়ৰ বিশ্বাসৰ কথাটো গম পাব লাগিব। তেওঁৰ হৃদয়ত কি আছে? হৃদয় যে পাপ আছে, এই পাপৰ কথাটো, তেওঁৰ ধাৰ্মিকতা যাতে ঈশ্বৰৰ আগত বিফল আছে, মানুহৰ ধাৰ্মিকতা বিফল আছে, এই পৰিত্ৰাণ কথাটো আপুনি কোৱাব লাগিব, ক'ব লাগিব। বাইবেল কৈছে। সেইকাৰণে বাইবেলে কি কৈছে? এফিচিয়া 5 অধ্যায় 8-10 পদত বাইবেলে কি কৈছে? কিয়নো পূৰ্বে তোমালোকে আন্ধাৰত আছিলা, কিন্তু এতিয়া পোহৰ
প্ৰভুত পোহৰ হৈছা। প্ৰভুৰ সন্তোষজনক কি পৰীক্ষাৰ দ্বাৰাই তাৰ নিৰ্ণয় কৰি পোহৰৰ সন্তানবিলাকৰ দৰে আচৰণ কৰা, কিয়নো সকলো মংগল ভাৱ ধাৰ্মিকতাৰ আৰু সত্যতাত পোহৰ প্ৰতিফল প্ৰকাশিত হয়। বাইবেল কৈছে আগত আন্ধাৰৰ লোক আছিলা, তোমালোকে নাজানিছিলা। এতিয়া সন্তোষজনক কাৰ্য কি প্ৰভুৰ? এই সন্তোষজনক কামটো কি? আপুনি শুভবাৰ্তা প্ৰচাৰ কৰাটো সন্তোষজনক কামটো কি? আপুনি শুভবাৰ্তাৰ কাৰণে সেই পৰিত্ৰাণৰ বস্ত্ৰটো আপুনি খোৱাটো, দি দিয়াটো। আপোনাৰ ওচৰত সেই শক্তিটো আছে। প্ৰভুৱে নিজে নিজে প্ৰয়োগ কেতিয়াও নকৰে। কোনো মানুহক নিজে নিজে প্ৰভুৱে নবচায়। আপুনি যদি এই কথাটো যায়, মই যদি সেই বস্ত্ৰৰ কথা ভালকৈ জনা নাই বা পোৱা নাই, তেতিয়াহ'লে বস্ত্ৰৰ কথা আপুনি ভালকৈ পিন্ধিব লাগিব, জানিব লাগিব। আজি বহুত খ্ৰীষ্টিয়ান আছে জগতত, নতুন জন্ম কি বিষয় নাজানে, কিন্তু তেওঁবিলাকে চাৰ্চলৈ যায়, গীৰ্জা ডাঙৰ ডাঙৰ হাজাৰ হাজাৰ বহা গীৰ্জা আছে এনেকুৱা, কিন্তু পৰিত্ৰাণ নোপোৱাকৈ তেওঁবিলাকে ঈশ্বৰৰ আৰাধনা প্ৰশংসা কৰি আছে। আপুনি তেওঁলোকত ঈশ্বৰ বাক্যৰ যোগেদি যায়, তেতিয়া আপুনি বুজি পাব তেওঁবিলাক কিমান বুজি পোৱা নে নোপোৱা। সেইকাৰণে বাইবেল কৈছে যিচয়া 26:11 হে জিহুৱা, তোমাৰ হাত ডঙা হৈছে, তথাপি সিহঁতে দৃষ্টি নকৰে। সিহঁতে প্ৰজাবিলাকৰ নিমিত্তে তোমাৰ উৎসাহ দেখি লজ্জিত হ'ব। এনেকি অগ্নিয়ে তোমাৰ শত্ৰুবোৰক গ্ৰাস কৰিব। ঈশ্বৰে উৎসাহিত আছে, আৰু এদিন মানুহবিলাক লজ্জিত হ'ব, ক'ব নোৱাৰিব যে মই ঈশ্বৰৰ কথাটো শুনা নাছিলোঁ। আপোনাৰ কামটো আপুনি কৰক, আপোনাৰ কামটো আপুনি কৰক। শুনিলে শুনক, নুশুনিলে নাই। ঈশ্বৰেহে উদ্ধাৰ কৰে। সেইকাৰণে মই 7 বছৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিছিলোঁ। এবাৰ কৈছিলোঁ যীশুৰ বিষয়ে, তো কোনো নুশুনিলে। বহু বছৰ পাছত তেওঁ ঈশ্বৰৰ কথাটো শুনিবলৈ মান্তি হৈছে। তেওঁৰ কাৰণে 7 বছৰমান প্ৰাৰ্থনা কৰিলোঁ। সেই প্ৰাৰ্থনাৰ যোগেদি তেওঁ সময় লাগিব পাৰে কেতিয়াবা। সেইকাৰণে বাইবেলে কয় ঈশ্বৰে আমাৰ কাৰণে ইমান দুখ কষ্ট লৈছে, ইমান যাতনা লৈছে, ইমান তাৰণা খালে আমাৰ কাৰণে। ঈশ্বৰে আমাৰ কাৰণে ইমান তাৰণা খাইছে যে তেওঁ সেই ক্ৰুচত তেওঁ আমাৰ কাৰণে আপোন প্ৰাণ দিলে। আপোনাৰ মোৰ কাৰণে তেওঁ প্ৰাণ দিলে। আৰু সেইটো আপুনি মই আজি একেবাৰে প্ৰভুৰ অহাৰ অন্তিম কালত আছোঁ। এতিয়াহ'লে প্ৰভুৱে যেনেকৈ সহানুভূতি দেখালে, তাক প্ৰভুৱে যেনেকৈ সহানুভূতি দেখালে, যীশুৱে বহুতৰ পৰিত্ৰাণৰ কাৰ্য কৰিলে, কিন্তু এজন ভাইও তাক নি পেলাই ক্ৰুচটো নি পেলাই সহায় কৰিলে। যীশুৰ ক্ৰুচত সহভাগী হ'লে যেন আৰিমতীয়া যোচেফ। যীশুৰ ক্ৰুচটো এতিয়াও আমি বৈ আছোঁ। যীশুৱে কৈছে মোৰ ক্ৰুচ লোৱা, মোৰ পাছে পাছে অহা। সেই ক্ৰুচটো কি? শুভবাৰ্তাৰ কাৰণে সদায় থিয় হোৱা, ঈশ্বৰৰ বাইবেলৰ সত্যতাৰ কাৰণে নিজক থিয় হোৱা, সত্যতাৰ কাৰণে থিয় হোৱা। সহানুভূতি থাকিব লাগিব পাপীবিলাকৰ কাৰণে আপোনাৰ হৃদয়ত। সেইকাৰণে বাইবেলে কৈছে বুদ্ধিমান সন্তান কোনবিলাক? হিতুপদেশ 10:5 কৈছে, আমি পঢ়িম একেলগে। ধান কালত চপোৱাজন বুদ্ধিমান পুত্ৰ, কিন্তু শস্য দাবৰ সময়ত টোপনিত থকা জন লাজ দিওঁতা পুত্ৰ। এইটো কাক কৈছে? বুদ্ধিমান পুত্ৰ কোন? মণ্ডলী যুগত ঈশ্বৰৰ শক্তি আছে, পাৱাৰ আছে, ঈশ্বৰে সহায় কৰিব। মই তোমাক অনাথকে নেৰো, মই তোমাৰ সংগে সংগে থাকিম। তুমি মুঠতে থিয় হ'ব লাগিব। কৰিব নোৱাৰো, আমি চেঞ্জ কৰিব নোৱাৰো, কিন্তু প্ৰভুৱে পাৰে। এই কথাটো আমি ঈশ্বৰৰ সহায় ল'ব লাগিব। পবিত্ৰ আত্মাই আপোনাৰ জীৱনটো ব্যৱহাৰ কৰিব। জাষ্ট আপুনি পাত্ৰস্বৰূপ, এটা জাষ্ট পাত্ৰস্বৰূপ, এনে বটলটো
ইয়াত আপুনি পানীতকৈও উত্তম উত্তম দ্ৰব্য খাব পাৰি। উত্তম উত্তম এইটো পাত্ৰহে প্লাষ্টিকৰ, ইয়াতে গাখীৰো খাব পাৰে ভৰাই, আপুনি জুচো ভৰাই খাব পাৰে। সেইকাৰণে আপুনি পাত্ৰস্বৰূপ, শুভবাৰ্তাৰ পাত্ৰ হয়। ঈশ্বৰে মানুহক আত্মিক বাক্যটো দিব। আত্মিক বাক্যটো দিব কেনেকৈ দিব? আপুনিয়ে পাত্ৰ হয়, মাটিতটো ঢালি নিদিব কাৰোবাক খাবলৈ হ'লে। আলহী আহিলে মাটিত ঢালি দিয়ে জানো? নিদিয়ে। ঘৰত যিটো ভাল পাত্ৰ তাক আপুনি চাফা পাত্ৰত দিয়ে। বৰ্ণ এগেইন সন্তান হিচাপে সেই পাপী মানুহক আত্মিক বাক্যটো দিবলৈ কেনেকৈ দিব? আপুনিয়ে পাত্ৰ হয়। সেইকাৰণে যিসকলে এইটো শস্য দাবৰ সময় আগমন ওচৰ আছে, যিসকলে আজি টোপনিয়াই আছে মণ্ডলী জীৱনত নাজানে, যিসকলে আজি টোপনিয়াই আছে তেওঁবিলাকে লাজ দিওঁতা পুত্ৰ বুলি কৈছে। লাজ দিওঁতা পুত্ৰ। সেইকাৰণে বাইবেল কৈছে, মাৰ্ক লিখা 8:38 কৈছে, কোনোবা এজন ভাই পঢ়ি দিয়ে, মাৰ্কে লিখা 8:38। লাজ পাব। যিবিলাকে পাপী মানুহবিলাকৰ আগত মোৰ কাৰণে যিকোনোৱে মোক লাজ পায়, আজি যীশুক জনাৰ কাৰণে যদি নিজকে লাজ, ইভেন বহুতেও নজনায় মই খ্ৰীষ্টিয়ান নে কি নজনায়, নকয় মানুহে লুকাই ৰাখে। ইভেন নিজৰ ফ্ৰেণ্ডকো নকয়। যীশুক জনাটো কিবা লাজৰ কথা নহয়, বেয়া কথা নহয়। নেক, পবিত্ৰ, শুদ্ধ, কিমান আনন্দৰ কথা। সেইকাৰণে যিকোনোৱে মোক লাজ পায়, মোৰ কথাত লাজ পায়, পুত্ৰ যীশুৰ অহা সময়ত এই দূতে সৈতে যেতিয়া আহিব প্ৰভাত কৈছে, উপদেশ হিতোপদেশ 29:25 কৈছে, লোকলৈ কৰা ভয়েই ফান্দ উপস্থিত কৰে, কিন্তু যি মানুহে জিহুৱাত ভৰসা কৰে তেওঁ নিৰাপদে থাকিব। আপুনি জিহুৱাত ভৰসা কৰক। আপুনি কৰিব নোৱাৰে, আপোনাৰ ফেমিলি, আপোনাৰ বংশ, আপোনাৰ পৰিয়াল আপুনি উদ্ধাৰ কৰিব নোৱাৰে। জিহুৱাত ভৰসা কৰক। আপুনি উট দেখিছেনে? উট মৰুভূমিত যদি যেন চাইক্লন আহি যায়, মৰুভূমি আহি যায়, উঠে আঁঠু গাড়ি থাকি যায়। মুখ ওপৰ কৰি নাক বন্ধ কৰি উঠ ওপৰত থাকি যায় আঁঠু গাড়ি। ক'ত যাব উঠ? বালি পুত খাই যায় উঠে, আঁঠু গাড়ি থাকে। কিমান দেৰি চাইক্লন আহে, ধুমুহা আহে, বতাহ আহে, চকু বন্ধ কৰে, মুখ ওপৰ কৰি উঠ, মুখ ওপৰ কৰি আঁঠু গাড়ি থাকি যায়। যিমানে যি ধুমুহা নাম আঁঠু গুৰি থাকে। ইমান ধুমুহা শান্ত হৈ যায়, তেতিয়া বালি চালি লৈ পেলাই ওলাই আহে লাহে। আপুনি এনেকুৱা সমস্যাৰ মাজত এই উঠৰ নিচিনা আঁঠু গাড়ি প্ৰাৰ্থনা কৰক। চাব এটা সমস্যা আপোনাৰ পৰা বাইকৈ পাৰ হৈ যাব। হয়তো ঈশ্বৰৰ শক্তিক আপোনাৰ জীৱনত কেতিয়াও আপুনি প্ৰয়োগ কৰিবলৈ কেতিয়াবা চোৱা নাই। আপুনি এনেকুৱা নিজৰ জীৱনটোক এবাৰ ট্ৰাই কৰক। মোৰ জীৱনটো কিমান ইউনিক, প্ৰভুৱে কিমান ভাল পায়, মোৰ জীৱনটো প্ৰভুৱে কিমান ব্যৱহাৰ কৰিব বিচাৰে, সেইটো এবাৰ আপুনি কৰক। যিজনে প্ৰভুত ভৰসা কৰে, বাইবেলে কৈছে তেওঁ নিৰাপদে থাকিব। সেইকাৰণে বাইবেল কৈছে, বাইবেলে কি কৈছে, যিসকল প্ৰভুক জানিছিল এই মানুহবিলাক কেনেকুৱা বুলি কৈছে, কেতিয়াও ছ'চাইটিত মান সন্মান পোৱা নাই। তেওঁবিলাকে যিসকলে যীশুৰ শুভবাৰ্তা প্ৰচাৰ কৰিছিলে ছ'চাইটিত, তেওঁবিলাক আপুনি যদি যীশুৰ কাৰণে হানি হয় কেতিয়াও লছ নহয় বুলি কৈছে। আপুনি অনন্তকাল যাব। আপুনি যদি জগতত আপোনাৰ হানি হৈছে, আপুনি অনন্তকাল যাব।
আপোনাৰ দুখ হ'ব পাৰে, আপোনাৰ কষ্ট হ'ব পাৰে, এইবিলাক জীৱনৰ ক্ৰাউন আৰু মুকুট হ'ব বুলি কৈছে বাইবেল। এইটো ষ্টিফান AD 34 তেওঁক শিল দলিয়াই মাৰিছিল। এইটো জেমছক তেওঁক কাটি মাৰিছিল। এইটো মাৰ্ক পিতৰক ক্ৰুচত দিছিল। মেথিউ ডিঙি কাটিছিল এনেকুৱা 100 কুঠাৰেৰে। লোকক ফাঁচি দিছিল গছত এনেকুৱা ৰাইজে ধৰি। তাৰ পাছত আমি চাওঁ লাখ লাখ মানুহক একেলগে 200-300 মানুহক ক্ৰুচত ওলমাই ওলমাই মাৰিছিল। এইবিলাক বাইবেলত লিখা নাই। 1 শতাব্দীৰ পাছত চাইছোঁ কিমান এনেকে লাইন লাইন ক্ৰুচত দি দিয়ে আৰু মাৰে জিন্দা জিন্দা। সেইকাৰণে যীশুৰ তেজৰ কাৰণে, যীশুৰ শক্তি দেখিছে, মাৰিও তেওঁবিলাকে শুভবাৰ্তা বন্ধ কৰিব পৰা নাই। যিমান তেওঁবিলাক মানুহ মাৰিছে সিমান মানুহবিলাক ঈশ্বৰক জানিছে। সেইকাৰণে ঈশ্বৰৰ শক্তি কোনেও ধৰি ৰখাব নোৱাৰে। কোনো এজন শিষ্যই মাৰি ইভেন তেওঁবিলাকক অকল শিষ্যকে মৰা নাই, গোটেই গীৰ্জাৰ মানুহ উলিয়াই এনেকুৱা ক্ৰুচত ওলমাই ওলমাই মাৰিছিলে। যিমান মাৰিছিলে সিমান মানুহে ঈশ্বৰক পাইছিলে। সেইকাৰণে ঈশ্বৰৰ আপুনি যিমান ঈশ্বৰৰ কাৰণে শুভবাৰ্তাৰ কাৰণে দুখ কষ্ট খায়, অপমান খায়, ঈশ্বৰে জানিব, ঈশ্বৰে হি বিগান টু ৱৰ্ক ইন ইয়ৰ লাইফ। When you are the suffer, when you got pain, you must know God has begun to work. ঈশ্বৰে আপোনাৰ জীৱনত কাৰ্য কৰিবলৈ আৰম্ভ কৰিছে। আপুনি শুভবাৰ্তাৰ কাৰণে যদি ঠাট্টা খাইছে, দুখ খাইছে, নিন্দা খাইছে, মাৰ খাইছে, অপমান খাইছে, শয়তানে মানুহে আপোনাক উচতাব এনেকুৱা। কিন্তু ঈশ্বৰে আপোনাক কেতিয়াও ত্যাগ নকৰে। আপুনি পেইন নিচিনা দেখিব, ছাকচেছটো আপোনাৰ হাতত আহিব ঈশ্বৰৰ সহায় দ্বাৰা। সেইকাৰণে বাইবেলে কৈছে মথি 10:28 আমি একেলগে পঢ়িম। আৰু যিবিলাকে শৰীৰক বধ কৰে আত্মাক বধ কৰিব নোৱাৰে তেওঁলোকলৈ ভয় নকৰিবা। যিজনে আত্মা আৰু শৰীৰ দুয়োকো নৰকত নষ্ট কৰিব পাৰে তেওঁলৈ ভয় কৰিবা, তেওঁলৈকে ভয় কৰিবা। যিবিলাকে শৰীৰৰ ভয় দেখায়, এক থাপৰ দিম, মাৰিম, কাটিম, শিষ্যবিলাকক জানো বন্ধ কৰিব পাৰিলে? নোৱাৰিলে। আত্মা আৰু শৰীৰ দুয়োকো নৰকত জ্বলাব পাৰে, আমি তেওঁক ভয় কৰিব লাগিব। তেওঁ সেইকাৰণে বাইবেলে কৈছে, প্ৰকাশিত বাক্য 2:10 কৈছে, তুমি অলপতে যি দুখ ভোগ কৰিবা তালৈ ভয় নকৰিবা। জীৱনত বহুত দুখ কষ্ট হ'ব পাৰে। চোৱা, অলপতে যি দুখ কষ্ট হ'ব তুমি তালৈ ভয় নকৰিবা। শয়তানে তোমালোকক ক্লেশ দিব, বন্দীশালত পেলাব, 10 দিনলৈকে তোমালোকৰ ক্লেশ হ'ব পাৰে বুলি কৈছে। কিন্তু তুমি মৃত্যু পৰ্যন্ত বিশ্বাসী হোৱা। শিষ্যবিলাকক আমি চালোঁ, মৃত্যু পৰ্যন্ত কুঠাৰ কাটিব লৈছে হ'লেও তেওঁবিলাকে ভয় কৰা নাই, হাঁহি হাঁহি মৰিছে। জাকোবক যেতিয়া বোলে কাটিব লৈছে, জাকোবে হাঁহি হাঁহি মৃত্যু লৈছে। আপুনি মই কেনেকুৱা বিশ্বাসী। কেতিয়াবা যীশুক শুভবাৰ্তাত লৈ পেলাই আপুনি দুখ কষ্ট খাওঁতেনে চব শিষ্যবিলাকক কেনেকুৱা, যেতিয়া নুহে শুভবাৰ্তা প্ৰচাৰ কৰিছিল, শুনা শুনা ঈশ্বৰৰ কথাটো, নুহক মানুহে ঠাট্টা কৰিছিল, অপমান কৰিছিল, তিৰস্কাৰ কৰিছিল, তেওঁক গালি পাৰিছিল, বলিয়া, পগলা, মূৰ্খ এনেকুৱা বুলি কৈছিল। যীশু যেতিয়া শুভবাৰ্তা প্ৰচাৰ কৰিছিল মানুহবিলাকে শিল দলিয়াইছিল, ঢকিয়াই উলিয়াই দিছিল যীশুক। যীশুৱে কৈছে, মোকেই যদি এনেকুৱা কৰে তোমালোকক নকৰিবনে? সেইবুলি তোমালোকে জগতত অকণমান লাজ খাম, অপমান খাম বুলি কি মোৰ শুভবাৰ্তা প্ৰচাৰ নকৰিবা? যদি এনেকুৱা কৰা তুমি কেনেকৈ বিশ্বাসী সন্তান হ'বা? কেনেকৈ হ'বা?
জগতটো আজি আছে কালি নাই, কিন্তু ঈশ্বৰৰ কাৰণে আমি ঈশ্বৰ সদায় থাকিম, কাৰণে মৰিম জিম ঈশ্বৰৰ কাৰণে জিম, এদিন মৰিবই লাগিব। মৰিমতো মৰিম, আমি ঈশ্বৰৰ কাৰণে হৈ মৰিব লাগিব, জীব লাগিব। সেইকাৰণে বাইবেলে কৈছে, গীতমালা 24:23 আমি 42:3 কৈছে, আমি একেলগে পঢ়িম আহক। তোমাৰ ঈশ্বৰ ক'ত? সিহঁতে মোক ওৰে দিনটো কথা কওঁতেনে দিনে ৰাতিয়ে মোক মোৰ সকলোৱে মোৰ আহাৰ হ'ল। কয় যেতিয়া দুখ কষ্ট হয়, ভাই ভনী তোমাৰ ঈশ্বৰ ক'ত? আপোনাৰ জীৱনত দুখ আহিব, তেতিয়া আপোনাৰ জীৱনত বহুত মানুহে ঠাট্টা কৰিব পাৰে। তুমি খ্ৰীষ্টিয়ান হোৱাৰ কাৰণে ইমান দুখ, তুমি গীৰ্জা যোৱাৰ কাৰণে ইমান তোমাৰ প্ৰব্লেম বুলি ক'ব। গীৰ্জা যোৱাৰ কাৰণে প্ৰব্লেম নহয়, আপুনি ঘৰত থাকিলেও প্ৰব্লেম থাকিব। তোমাৰ সকলো হ'ব পাৰে, গোটেই খ্ৰীষ্টিয়ান জীৱনটো সকলোৰে যাব পাৰে, সকলো। কেতিয়াবা বাইবেলে কৈছে ইব্ৰী 12:2 কিন্তু আপুনি সাক্ষী হ'ব লাগিব নতুন জন্ম পোৱা সন্তান হিচাপে, আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্তা যীশুলৈ চাই থাকোঁ হওক। তেওঁৰ আগত থকা আনন্দৰ নিমিত্তে অপমানকে হেজ্ঞান কৰি ক্ৰুচৰ যাতনা সহন কৰি ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল। তেওঁ জগতৰ সকলো লাজ অপমান ঠাট্টা তেওঁ দুখ কষ্ট সহন কৰি মানৱ জাতিক উদ্ধাৰ কৰিলে। আপুনিও দুখ কষ্ট সহন কৰি অনেক আত্মাক উদ্ধাৰৰ কাৰ্য বনিব লাগিব। এনেকুৱা বিশ্বাসী হ'ব লাগিব ঈশ্বৰৰ সন্তান হিচাপে, এনেকুৱা আপুনি বিশ্বাসী সন্তান হ'ব লাগিব। বাইবেলে কৈছে, আৰু কেইটামান বাইবেল পদ পঢ়িম, 2-3টামান। যোহন 15:18 কৈছে, একেলগে পঢ়িম আহক। জগতে যদি তোমালোকক ঘৃণায় তেন্তে জানিব লাগে যে তোমালোকৰ আগে মোকেই ঘৃণালে। যোহন 15:18 কৈছে, জগতে যদি তোমালোকক ঘৃণায় তেন্তে জানিব লাগে যে তোমালোকৰ আগে মোকেই ঘৃণালে। যীশু কৈছে। সেইকাৰণে জগতে আপোনালোকক বেয়া পোৱাটো, ঘৃণ কৰাটো স্বাভাৱিক, কাৰণ জগতটো ঈশ্বৰৰ ৰাজ্য নহয়। ইয়াত শয়তানে গোটেই ৰাজ্য নিজৰ বনাই লৈছে। ঈশ্বৰ ৰাজ্য আমি অপেক্ষাত আছোঁ, আমি যাম। এতিয়া ঈশ্বৰ ৰাজ্য এই মণ্ডলীখন ঈশ্বৰে আমাক ঈশ্বৰ ৰাজ্য বনাই আছে। সেইকাৰণে বাইবেল কৈছে, যোহন 17:14 বাইবেলে কৈছে, মই তোমাৰ বাক্য তেওঁবিলাকক দিলোঁ। কোন হয় এইটো? নতুন জন্ম পোৱা ভাই ভনী। আৰু মই যেনেকৈ জগতৰ নহওঁ তেওঁবিলাকো তেনেকৈ জগতৰ নোহোৱা, জগতে তেওঁবিলাকক ঘৃণালে। চাওক, বাক্য দিলে, পৰিত্ৰাণৰ বাক্য। বৰ্ণ এগেইন হোৱা ভাই ভনীবিলাক, নতুন জন্ম পোৱা ভাই ভনীবিলাকৰ জীৱনত পৰিত্ৰাণৰ বাক্য আছে। জগতে তেওঁবিলাকক ঘৃণায়, জগতৰ নহয়। আপুনি জগতৰ নহয়, এই জগতৰ কাৰণে বহুত চিন্তা কৰিব নালাগে। আমি যেনে তেনে শৰীৰটো জগতত জীয়াই থকা, এইটো আমি চিন্তা কৰিব লাগিব। তাতকৈ অসাৰ চিন্তা কৰিব নালাগিব। সেই চিন্তাটো বেছি আমি ঈশ্বৰৰ কাৰণে, আমাৰ অনন্তকাল ৰাজ্যৰ কাৰণে বেছি চিন্তা কৰিব লাগে, বাইবেল কৈছে। কাৰণ বাইবেল কৈছে, 1 পিতৰ 4:15-16 বাইবেলে কৈছে, তোমালোকৰ মাজত কোনেও নৰবধি বা চোৰ, কুকৰ্মকাৰী বা পৰচৰ্চাকাৰী বুলি দুখ ভোগ নকৰক। কিন্তু খ্ৰীষ্টিয়ান হোৱাৰ কাৰণে যদি দুখ ভোগ কৰে তেন্তে তেওঁ লজ্জিত নহয়, তেওঁ নামেৰে ঈশ্বৰক গৌৰৱান্বিত কৰক। মই 2 দিনমান আগত নিউজত চালোঁ, ধেমাজি চাইডে কিবা নামধাৰী খ্ৰীষ্টিয়ানেই হয়, কিবা শিক্ষকক তেওঁবিলাকে স্কুলত তেওঁবিলাকে ল'ৰা ছোৱালীৰ লগত দুৰুপয়োগ কৰাৰ কাৰণে সমাজৰ আগত ভিডিঅ'ত তেওঁবিলাকক ধৰি নিছে। তেওঁবিলাকৰ নামটো দেখিছোঁ মই। তেওঁবিলাকৰ নিচিনা আমি, এইটো বেলেগ কথা। তেওঁবিলাকে ঈশ্বৰক হয়তো তাতো নাজানে, তেওঁবিলাকে ধৰ্মীয় খ্ৰীষ্টিয়ান হ'ব পাৰে, জন্মগত খ্ৰীষ্টিয়ান হ'ব পাৰে, ঈশ্বৰৰ কথাটো নাজানে। জানিলে এনেকুৱা নকৰিব। বাইবেলে এনেকুৱা কেতিয়াও নিশিকায়। বাইবেলে কৈছে, তোমালোকে নৰবধি, চোৰ, কুকৰ্মকাৰী, পৰচৰ্চাকাৰী এইবিলাক দুখ নকৰক। এনেকুৱা কৰিলেতো জগতে আমাক দুখিবই, এইবিলাক আমি কৰিব নালাগিব। কিন্তু খ্ৰীষ্টিয়ান হোৱাৰ কাৰণে, ঈশ্বৰৰ কথা কোৱাৰ কাৰণে, ঈশ্বৰক জনাৰ কাৰণে যদি তোমালোকে দুখ ভোগ কৰা তেতিয়া পুৰস্কাৰ আছে। এতিয়া সেই ভাইবিলাকে যদি কয়
আমি এই যীশুৰ কাৰণে খ্ৰীষ্টিয়ানৰ কাৰণে আমি জেলত গৈছোঁ, আমাৰ পুৰস্কাৰ আছে, এনেকুৱা নহয়। তেওঁবিলাকে এনেকুৱা পাপ কাম কৰিছে, ভুল কাম কৰিছে, তাৰ কাৰণে সাজাইটো পাব লাগে। ঈশ্বৰৰ ওচৰতো পাব তেওঁবিলাক, যদি ঈশ্বৰৰ সন্তান হয়। ঈশ্বৰৰ সন্তান হৈ যদি নাপাব, নৰকত পাব তেওঁবিলাক। সেইকাৰণে এই যদি ঈশ্বৰৰ নামতে তেওঁবিলাক দুখ কষ্ট খাইছে, তেন্তে ঈশ্বৰৰ কাৰণে আমি গৌৰৱ কৰিব লাগে, যদি আমি ঈশ্বৰৰ কাৰণে এনেকৈ দুখ কষ্ট খাইছোঁ। সেইকাৰণে বাইবেল কৈছে, 1 পিতৰ 3:16 বাইবেলে কৈছে, যিবিলাকে খ্ৰীষ্টত থাকি কৰা তোমালোকৰ সদাচৰণ নিন্দা কৰে, সদাচৰণ, তোমালোকৰ খ্ৰীষ্টত থাকিছা, যীশুত থাকিছা, মণ্ডলীত থাকিছা, তোমালোকক কোনোবা অপমান কৰিছে, গালি দিছে, কোনোবা তোমালোকক অপমান কৰিছে, সদাচৰণক নিন্দা কৰে, তোমালোকে যি বিষয়ত নিন্দিত হোৱা সেই বিষয়ত তেওঁবিলাকে যেন লাজত পৰিব এদিন। আৰু এই কাৰণে তোমালোকক তেওঁবিলাকে দুখিব, তুমি গালি নাপাৰিবা। এই খ্ৰীষ্টিয়ান হৈছা, খ্ৰীষ্টিয়ান, তোমালোকক কিবা যদি বা গাহৰি ছাগলী বুলি গালি দিয়ে আপুনি, সেই বুলি আপুনি আকৌ তেওঁক হাতী কুকুৰ বুলি গালি দিব নালাগে। এইটোকে কৈছে, মানুহে যদি আপোনাক ঠাট্টা কৰে, মস্কৰা কৰে, আপুনি তেওঁক ক'ব নালাগে, মই খ্ৰীষ্টিয়ান হৈছোঁ, এনেকা তেনেকা বুলি ক'ব নালাগে। হয়, মই যীচুক কিয় লৈছোঁ, আপুনি কিয় বেয়াকৈ কৈ আছে বাইদেউ, কিয় কৈছে, মই কিবা আপুনি কৰিছোঁ আপোনাক, আপুনি নুশুনিবলৈ মন আছে নুশুনক। কিয় খ্ৰীষ্টিয়ান হৈছোঁ আপুনি শুনিব নেকি 5 মিনিটমান? আপুনি ক'ব পাৰে তেওঁক ভালকৈ, মোৰ জীৱনৰ নিশ্চয়তাটো পালোঁ বাইদেউ, তাত জীৱনৰ আশাটো পালোঁ, আন একো কথা নাই। তেওঁ সেইকাৰণে উত্তম বিবেক ৰাখিব লাগে, যেতিয়া আমাৰ চাৰিওপাশে বিৰোধ মানুহ ওলায়। সেই মানুহবিলাকক উদ্ধাৰ কৰিবলৈ হ'লে আমি শেষৰ বাইবেল পদ এটা একেলগে পঢ়িম, ৰোমিয়া 1:16। কিয়নো শুভবাৰ্তাত মই লাজ নাপাওঁ, কাৰণ প্ৰথমে যিহুদী পাছে গ্ৰীক লোকলৈ বিশ্বাস কৰা প্ৰত্যেকজনলৈ হে পৰিত্ৰাণ অৰ্থে শক্তি। এতিয়া সেই পৰিত্ৰাণৰ শক্তি আপোনাৰ ওচৰত আছেনে? যদি আপুনি পৰিত্ৰাণ পোৱা হয়, যদি নতুন জন্ম পোৱা হয়, তেতিয়াহ'লে শক্তিটো আপোনাৰ লগত আছে, আৰু সেই শক্তি আপোনাৰ জীৱনত আপুনি প্ৰয়োগ কৰিব পাৰে। শুভবাৰ্তাৰ কাৰণে আপুনি প্ৰাৰ্থনা কৰক, শুভবাৰ্তাৰ কাৰণে আপুনি চেষ্টা কৰক, ঈশ্বৰৰ শক্তি আপোনাৰ জীৱনত ব্যৱহাৰ হ'ব। এনেই আপুনি বৰ্ণ-again হৈছোঁ বুলি আপুনি গৈছে আহিছে, একো হাল সলনি নাই, একো কাক জীৱনত আপুনি এটা সাক্ষ্য দিয়া নাই ঈশ্বৰৰ বিষয়ে, তেতিয়াহ'লে কিনো আপোনাৰ জীৱনত পাৰ্থক্যতা আছে। সেইকাৰণে আপুনি কিবা এটা তেওঁলোকতকৈ অলপ বেলেগ, ইউনিক হয়, ইউনিক, আপুনি এটা স্পেচিয়েল মানুহ, সেইটো জানিব লাগিব। আপোনাৰ পৰিয়াল, আপোনাৰ ছ'চাইটি, আপোনাৰ মিতিৰ কুটুম, আপোনাৰ জাতি কুটুম, আপোনাৰ লোক প্ৰেমী স্বজনবিলাক আপোনাক জানিব লাগিব। আপোনাৰ যোগেদি পৰিত্ৰাণ পোৱা হ'ব লাগিব। আপুনি শুভবাৰ্তাৰ কাৰণে এজন লাজ পোৱা ব্যক্তি হ'ব নালাগে। শুভবাৰ্তাৰ কাৰণে আপুনি এটা আনন্দ কৰা, আমি শুভবাৰ্তাত লাজ নাপাওঁ, কাৰণ যি আমি ঈশ্বৰৰ শুভবাৰ্তা, সেইটো আমাৰ কাৰণে শক্তি, আৰু আনৰ উদ্ধাৰৰ কাৰণে শক্তি, আনৰ পৰিত্ৰাণৰ কাৰণে। সেইকাৰণে আমি ঈশ্বৰৰ শক্তি কেনেকৈ ব্যৱহাৰ হয়, শুভবাৰ্তাৰ নিমিত্তে, শুভবাৰ্তাৰ যোগেদি। আৰু আপুনি প্ৰাৰ্থনা কৰক, মই যেন শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ যোগ্য হওঁ, শুভবাৰ্তা মই মানুহক ক'বলৈ যোগ্য হওঁ। এজন ভাল খ্ৰীষ্টিয়ান হ'ব লাগিব, এজন বিশ্বাসী খ্ৰীষ্টিয়ান হ'ব লাগিব। অকল আপুনি গস্পেলটো, শুভবাৰ্তাটো ক'লেই নহয়, বাইবেলৰ কথাটো ক'লেই নহয়, কেনেকৈ ক'ব? সেইকাৰণে প্ৰথম যীশুৰ সন্তান, ভাল বিশ্বাসী, পবিত্ৰ, ঈশ্বৰৰ বিশ্বাসী, মণ্ডলীৰ বিশ্বাসী, ভাই ভনীৰ বিশ্বাসী হওক, আৰু প্ৰচাৰ কৰক ঈশ্বৰৰ কথাটো মানুহক কওক, মানুহে আপোনাৰ যোগেদি শুনিব, আপোনাৰ কথাটো শুনিব। আহক প্ৰাৰ্থনা কৰোঁ। দয়ালু মৰমীয়াল পিতৃ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ, তুমি অনন্তকলীয়া, তুমি প্ৰেমেৰে সমস্ত জগতৰ মানুহক তুমি প্ৰেম কৰিছা, গোটেই জগতৰ পাপ তুমি নিজৰ ওপৰত লৈছা, কিন্তু জগতে এই কথা নাজানে আৰু বিশ্বাস নকৰে। কিন্তু আমি হ'লে তোমাক জানিব পাৰিলোঁ তোমাৰ দয়াৰ যোগেদি, তোমাৰ অনুগ্ৰহ সহায়ৰ যোগেদি। আমিও জগতৰ লোক আছিলোঁ, জগতত হেৰাই থকা লোক আছিলোঁ, জগতৰ পথত চলা লোক আছিলোঁ। কিন্তু প্ৰভু তুমি আমাক
তোমাৰ সেই অনন্তকলীয়া উদ্ধাৰ মৰমৰ কথা তুমি জানিব দিলা আৰু সেই পৰিত্ৰাণৰ শক্তি পৰিত্ৰাণৰ আনন্দ তুমি আমাৰ জীৱনত দিলা। এতিয়া যি পৰিত্ৰাণৰ কথা তুমি আমাৰ অন্তৰত তোমাৰ অনন্তকলীয়া প্ৰেম বাকি দিলা, সেই প্ৰেম অনেকক উদ্ধাৰ কৰিব পৰা প্ৰেম তুমি আমাৰ অন্তৰত দান কৰিছা। সহায় কৰিবা আমাৰ ভাই ভনী সকলোকে যাতে ঈশ্বৰৰ প্ৰেমত অধিককৈ বাঢ়ি যায়, ঈশ্বৰৰ শুভবাৰ্তাৰ কাৰণে অধিককৈ আগুৱাই যাব পাৰে আৰু ঈশ্বৰৰ অৰ্থে বিশ্বাসী সন্তান হিচাপে অধিককৈ আগবাঢ়ি যাব পাৰে, তেনে তুমি আশীৰ্বাদ কৰিবা। প্ৰভু তোমাৰ চৰণত সমৰ্পণ কৰিছোঁ। যিসকল ভাই ভনী আহিব পৰা নাই তেওঁবিলাকক আশীৰ্বাদ কৰা, যদিও তেওঁবিলাকে সমস্যাত আছে, ৰোগ ব্যাধিৰ মাজত আছে, প্ৰভু তেওঁবিলাকক আশীৰ্বাদ কৰি আগন্তুক দিনবিলাকত তোমাৰ সহভাগিতাত চলাই আনিবা। কোনোবা যদি অৱহেলা কৰিছে, কোনোবা দুৰ্বলত পৰিছে, প্ৰভু তেওঁবিলাককো তুমি তুলি দাঙি ধৰিবা। তেওঁবিলাক যাতে ঈশ্বৰৰ মৰমত ঈশ্বৰৰ অনুগ্ৰহৰ কথা পাবলৈ তেওঁবিলাকে যেন আগাই বাঢ়ি যাব পাৰে, তেনে আশীৰ্বাদ কৰা। কোনোবা মণ্ডলী ভাই ভনী পৰিয়াল যদি এতিয়ালৈকে প্ৰভু তেওঁলোকৰ উদ্ধাৰ মুক্তি পোৱা নাই, প্ৰভু তেওঁলোকৰ পৰিয়ালবিলাকতো তুমি আশীৰ্বাদ সহায় দান কৰিবা, যাতে আগন্তুক দিনৰ ঈশ্বৰৰ মৰম আৰু উদ্ধাৰৰ কথা জানিব পাৰে। আৰু আমাৰ মাজতো যদি মণ্ডলী কোনোবা ভাই ভনী ঈশ্বৰৰ সেই প্ৰেমৰ কথা নজনাকৈ আছে, তুমি তেওঁবিলাককো দয়া কৰিবা প্ৰভু, যাতে তেওঁবিলাকো যেন ঈশ্বৰৰ সেই মৰম আনন্দৰ কথা জানিব পাৰে, তেনে আশীৰ্বাদ কৰিবা। আৰু আমাৰ ভাই ভনীবিলাকো প্ৰভু যাতে অধিককৈ সেই মৰমৰ কথা শুভবাৰ্তাৰ কাৰ্যত আগুৱাই যাব পাৰে, তেনে তুমি আশীৰ্বাদ কৰিবা। প্ৰভু তোমাৰ চৰণত সকলো বিষয়বিলাক মন্দিৰে সমৰ্পণ কৰি ধন্যবাদেৰে প্ৰাৰ্থনা উদ্ধাৰ কৰা প্ৰভু যীশু নামত প্ৰাৰ্থনা কৰিলোঁ। আমেন। আহক আমি